হেল্ল' এভৰিৱান, আহকচোন আজি এখন একেবাৰে চিম্পল পনীৰৰ মিক্স ভাজি বনাওঁ। সেইখিনি কৰিবৰ কাৰণে মই ইয়াতে অলপমান পনীৰ লৈছোঁ, 50 গ্ৰাম পনীৰ লৈছোঁ, যিহেতু দুজনে খাম সেইকাৰণে। তো ইয়াতে পনীৰখিনি অলপ চেলো ফ্ৰাই কৰি লৈছোঁ, বেছি নহয়। তাৰপিছত ইয়াতে সেইটো কেৰাহীতে মই কেঁচা পিঁয়াজ আৰু কেঁচা জলকীয়া দিছোঁ। জলকীয়াও কমকৈ দিছোঁ, যিহেতু মই মোৰ ল'ৰাটোক খুৱাম সেইকাৰণে। কোনোবা বেছি খালে বেছি দি ল'ব পাৰে। তো তাৰপিছত ইয়াতে লৈছোঁ মই গাজৰ, বিনছ, আলু, আৰু ইয়াতে মছলাৰ হিচাপত মই দিছোঁ নিমখ আৰু হালধি। বৰ বিশেষ মছলা তেনেকৈ দিয়া নাই। তাৰপিছত অলপ ধনিয়াৰ গুড়ি দিছোঁ, বেছি দিয়া নাই, অলপমান আধা চামুচমান দিছোঁ ধনিয়াৰ গুড়ি। তাৰমানে বেছি মছলা দিলে খাই ভাল নালাগে আৰু চব্জিটোৰ টেষ্টটো নোহোৱা হয়, তো সেইকাৰণে মই কমকৈ দিছোঁ। কোনোবা মছলা খালে দি ল'ব পাৰে। আৰু এইখিনি অলপ আধা ভাজা হোৱাৰ পিছতে মই পনীৰখিনি দি দিছোঁ। পনীৰখিনি দি অলপ ঢাকনি লগাই দিছোঁ আৰু এইখিনি 15-20 মিনিটমানৰ কাৰণে ৰাখি দিছোঁ, যাতে আলুখিনি সিজে আৰু বিনছখিনি সিজি যায় বা মছলাবিলাক পনীৰৰ ভিতৰতো সোমায় বা চব্জিৰ ভিতৰতো সোমায়। ঠিক তেনেকুৱাকৈ অলপ টাইম ঢাকি দি মোৰ পনীৰৰ ভাজিটো হৈ গ'ল, মিক্স পনীৰৰ ভাজিটো।